ৰাম নাৰায়ণ ৰাম তৎ। এই মন্ত্ৰৰ দ্বাৰা প্ৰতিটো বস্তুৰ সমাধান সম্ভৱ। মন্ত্ৰ হৈছে এটা ভাষা, যি ভাষাৰ ওপৰত এই বিশ্ব অৱলম্বিত। সেই ভাষাই গ্ৰন্থ কালিৰে লিখা সজল, কিন্তু বিশ্ব প্ৰকৃতিৰ গতি নিজেই এক মহাগ্ৰন্থ। বিশ্ব প্ৰকৃতিয়ে নিজৰ লেখনিৰ যোগে কিমান খেলা প্ৰদৰ্শন কৰিছে। পক্ষীৰ উৰণ, সাগৰৰ গৰ্জন, নদীৰ সোঁত আৰু পৰ্বতৰ ওপৰত বৰফ জমা। প্ৰকৃতিয়ে ইমান সূক্ষ্মভাৱে লিখিছে যে এই লেখনি নিজেই কথা কয়। প্ৰকৃতিৰ এই গ্ৰন্থত প্ৰাণ আছে। এই সুবিশাল গ্ৰন্থত কি লিখা আছে? আপুনি যি দেখিছে সেইটো সংসাৰিক ভাষা, কিন্তু যি ভাষা শিকিলে সকলো শক্তিৰ অধিকাৰী হোৱা যায়, তাক আধ্যাত্মিক ভাষা বুলি কোৱা হয়। এই ভাষা শিকক, যাৰ দ্বাৰা সকলো ভাষাক আয়ত্ত কৰিব পাৰি। যেমানে এই বিশ্ব আৰু তাৰ ভাষা আছে, তেনেকৈ সৃষ্টিৰ ভাষাও আছে। এই ভাষা জানিলে আপুনি উপলব্ধি কৰিব যে আমি সকলো শক্তিৰ অধিকাৰী হ'ব পাৰোঁ। আমাৰ ভিতৰতো সেই একে শক্তি আছে, সেয়েহে আমি সেই মহাশক্তিৰ স্মৰণ কৰোঁ। আমি এটি বীজৰ দৰে। যেতিয়া এই বীজ বৃক্ষত পৰিণত হয়, তেতিয়া তাৰ শাখাবোৰ ফল ফুলৰ দৰে বিকশিত হয় আৰু তাত অনিমা লঘিমা অন্তৰ্যামিত্ব সকলো জ্ঞান আৰু শক্তি প্ৰকাশ পায়। যি শুই আছে তেওঁলোক ধ্বনিৰ স্পৰ্শত জাগি উঠিব। যদি উষ্ণতাৰ পৰিমাণ নজনাকৈ কোনো ডিমৰ ওপৰত তাপ প্ৰয়োগ কৰা হয়, তেতিয়া সেই ডিম ফুটি নাযায়। সেই কথাই সঠিক তাপ দিলে ইয়াৰ ভিতৰত নতুন জীৱন সৃষ্টি হ'ব, যি মূলধানত কুলকুণ্ডলিনী ৰূপে গুপ্ত হৈ আছে। তাক জাগ্ৰত কৰিলে আমাৰ শৰীৰ যন্ত্ৰ নিজে বিকশিত হ'ব। যেতিয়া আমি লণ্ডনত টাইপ কৰোঁ আৰু 1000 মাইল দূৰত কাগজত সেই লেখা প্ৰকাশ হয়, তেনেহ'লে আমাৰ দেহযন্ত্ৰে যি ইমান সচেতন মন্ত্ৰৰ স্মৰণে এইটো কৰিব নোৱাৰিব কিয়? ৰাম নাৰায়ণ ৰাম, এইটো সম্পূৰ্ণ মন্ত্ৰ। এইটো জীৱন পথ পৰিৱৰ্তন কৰিব পাৰে।